City Nodi guys. নমস্কাৰ অসম গাইজ এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিচোড। আজি মই আছোঁ মাজুলীৰ কংকুৰ নামৰ এখন ধুনীয়া মিচিং গাঁৱত, আৰু আজি মই আপোনালোকক দেখুৱাম মাজুলীৰ ট্ৰেডিশ্যনেল কিছুমান হাউচ, ট্ৰেডিশ্যনেল মানে কিছুমান কাম কাজ, কেনেকৈ মানে ইহঁতি জীৱন যাপন কৰে তাৰমানে, আৰু কেনেকৈ কি কি খেতি কৰে সকলোবোৰ আপোনালোকক দেখুৱাম। মানে আজিৰ ভিডিঅ'টো বহুত মজা হ'বলৈ গৈ আছে, তো ভিডিঅ'টো একেবাৰে শেষলৈ চাব। আৰু আজি মই আছোঁ মোৰ এজন ছাবস্ক্ৰাইবাৰ, নামটো কৈ দিয়া। চেনেলটোৰ নাম পাত্ৰিয়া, মোৰ নামটো হৈছে লক্ষীকান্ত দলে। লক্ষীকান্ত ব্ৰৰ মানে হেৰি ৱাইফ হয়। কেনেকুৱা, কি খবৰ? ভালে আছে না? তো ধন্যবাদ আপোনালোকে মৰম দিয়াৰ বাবে, ইমান ধুনীয়া মৰম দিছে। তো কি ক'ব? Apunga kaima okailang kangkinang orka apunga ya bilang apulo bugoyem da ola samsam gurila হয় orka kaima apunga okailang bi kaike video amsin ka bilang idang kaima gamsang aborka video. অ'কে, থেংক ইউ। তো গাইছ এয়া চাওক আমাৰ মাজুলীৰ মৰম, আৰু জেগাই জেগাই মানুহে বহুত মৰম কৰি গৈ আছে, সেইকাৰণে বহুত ভাল লাগে, সেইটো কাৰণে উৎসাহটো বেছি বাঢ়ি গৈ আছে। তো বলক আজি মই আপোনালোকক দেখুৱাম মাজুলী কংকুৰ গাঁৱৰ মানে কিছুমান ট্ৰেডিশ্যনেল বস্তু, ট্ৰেডিশ্যনেল খাদ্য বা ট্ৰেডিশ্যনেল যিকোনো বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। আৰু গাইছ মই আপোনালোকক এটা ইণ্টাৰেষ্টিং ছিষ্টেম দেখুৱাম। এইটো হৈছে বাৰী, আপোনালোকেতো গমেই পায়, চবে বাৰী দিয়ে কিবা শাক পাচলি কৰিলে যাতে গৰু মহে সোমাব নোৱাৰে, অনিষ্ট কৰিব নোৱাৰে, সেইটো কাৰণে এনেকুৱা ধৰণৰ বাৰী দিয়ে, চবেই জানে। কিন্তু ইয়াত এটা ছিষ্টেম মই দেখিলোঁ ফাৰ্ষ্ট টাইম, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো মেইন বস্তুটো ন? এইটো হৈছে মেচিনটো। মানে ইয়াৰ কাম কি মই আপোনালোকক কৈছোঁ, আজিকালি মানুহে যে মানে এনেকুৱা মানে জেওৰা চেওৰা নিদিয়া হ'ল, ইয়াত মানে এটা ছিষ্টেম আছে, দেখিছেনে? এইটো সৰু সৰু তাঁৰ ধৰিলে মানে শ্বৰ্ট কৰিব ন, শ্বৰ্ট কৰিব। এই বস্তুটো যে তাঁৰ আছে গোটেই 4 স্কোৱাৰ, গোটেই জেওৰা নিচিনা সদখৰ পৰা একদম পূৰা 4 স্কোৱাৰ। আপুনি ক'ব পাৰে এইটো মানে জেওৰা মানে কি কয়, কাৰেণ্টৰ জেওৰা বুলি ক'ব লাগিব ন? টাচ কৰিলে শ্বৰ্ট কৰি জাকাটো দিয়ে, নমৰে আৰু মানুহ নমৰে। ইয়াত মানে ছাগলী সোমাব নোৱাৰে, যিটো গৰু চৰু মানে ইয়াত ভিতৰত সোমাই কিনে মানে ফচলবোৰ মানে নষ্ট কৰিব নোৱাৰে। মানে এই চিষ্টেমটো বহুত বঢ়িয়া লাগিছে তাৰমানে। ইয়াত মানে অকণমান টাচ কৰিলে মানে ঝাটকাত দিব আৰু ভয়তে পলাব তাৰমানে। তো গাইছ এই বস্তুটো মোক বহুত মানে ইউনিক লাগিলে, সঁচাকৈ বহুত ভাল লাগিছে তাৰমানে। আপোনালোকৰ জেগাত এনেকুৱা হেৰি আছে নে চিষ্টেম? আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। অঁ দাদা হাল বাইছে দাদা? ভাল নহয়। অঁ কি কয় এইটো? বিন্দা। বিন্দা। ৱাও গাইছ চিষ্টেমটো চাওক। এইটো গুণিয়াৰী বুলি কোৱা হয়। এইটো এতিয়া আল চাল বাই ধানটো ইছিলোঁ, এতিয়া ডাঙৰ হ'ল, বন বগাৰটো কমাবৰ কাৰণে এইটো বিন্দা বুলি কয়। বিন্দা বুলি কয়, হালৰ নিচিনা তাৰমানে। জবকা নিচিনা, জবকা নিচিনা টানি গৈ থাকে, মানে জাবৰখিনি তাৰমানে এক্সট্ৰা কৰে তাৰমানে। বনকেইটা উঠাই নিয়ে। আচ্ছা আচ্ছা, বনখিনি তাৰমানে গাইছ জাবৰখিনি যে উঠাই কিনে মানে এটা জেগাত মানে এইটো চাওক, এনেকুৱা ধৰণৰ মানে কি কয়, এনেকুৱা ধৰণৰ আলি মানে জাবৰখিনি পেলাই দিয়ে বুলি ক'ব লাগিব, আৰু মানে আলি চিষ্টেমত বনাই তাৰমানে। মানে নিজৰ ওপৰত নিৰ্ভৰ কৰে তাৰমানে ইয়াৰ মানুহখিনি যে চব খেতি কৰে, মানে ধান খেতি, চব্জি খেতি, আৰু ইয়াত বড়ো ধান যে, বড়ো ধানৰ খেতি তাৰমানে বেছিকৈ কৰা হয় ইয়াত। পূৰা সেইডোখৰ দেখিছে না, সেউজীয়া সেউজীয়া সেইডোখৰ। গাইছ চাওক এয়া গোটেইখিনি ইমান ধুনীয়া বড়ো ধানৰ খেতি চাওক, আৰু ইয়াতো একে ছেম চিষ্টেম লগাই থৈ দিছে তাৰমানে। এইটো দেখিছেনে, ছেম চিষ্টেম মানে ইয়াত টাচ কৰিলে তাৰমানে শ্বৰ্ট কৰিব তাৰমানে। সঁচাকৈ টাচ কৰি চাওক নেকি? নাই নালাগে। আৰু ইয়াত চাওক ধুনীয়া তাৰমানে হাওডোখৰ পৰা সেইখিনিৰ পৰা তাৰমানে। আৰু এই চিষ্টেমটো যে সঁচাকৈ ভাল লাগিছে তাৰমানে, বেছি জেওৰা মানে বাঁহ চাহ খৰচা নহয়। এণ্ড গাইছ এই চিষ্টেমটো যে এই কাৰেণ্টৰ মানে জেওৰা বুলি ক'ব লাগিব, কাৰেণ্টৰ জেওৰা চিষ্টেমটো যে তাৰমানে কিনিবলৈ পায় বুলি কৈছে ন? কিনিবলৈ পায়। হেৰি কিমান দাম হ'ব এনে? এইটো 3000 ভিতৰত হয় আৰু 3000 টকা লয় বুলি কৈছে। আৰু আপোনালোকে যদি ভাবিছে এনেকুৱা চিষ্টেম লগাম বুলি, চোৰৰ পৰাও বাচিব আপোনালোকে। ৰাতি মানে গোটেই বাউণ্ডাৰী এনেকৈ লগাই থৈ দিব, চোৰে সোমাব নোৱাৰিব। আপোনালোকে নিশ্চয় কিনিব, 3000 টকা লয়। আৰু এয়া চাওক গাইছ গা ধোৱা চিষ্টেম, এয়া চাওক মানে পথাৰৰ একদম মিডল পইণ্টত এনেকুৱা পানী পাম্প দিছে, যাতে পানী অসুবিধা হ'লে যাতে পানী দিব পাৰে। এয়া চাওক গা চাও ধুব পাৰে ধুনীয়াকৈ। গাইছ গাঁৱৰ পৰিৱেশ যে সঁচাকৈ বহুত মানে মৰম লগা। এটা ঘৰত সোমাই আহিছোঁ, তো কিবা এটা বনাই আছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, ৰ'ব। হাই, কি নাম তোমাৰ? তো এয়া চাওক কিবা এটা বনাইছে তাৰমানে। কি বনাইছে এটা আইতা? কি বনাইছে? মদ, চাই মদ। তো গাইছ চাই মদ বহুত ফেমাছ চাগে ইয়াত। চাই মদ চবেই বনাই নেকি? সকলোৱে চাই মদ বনাই তাৰমানে, চাই মদ বহুত ফেমাছ তাৰমানে ইয়াত। এই চাওক চাই মদ বনাইছে এইফালে, আৰু ইয়াত ধান মেলি থোৱা আছে ৰ'দত। আৰু এইফালে চাওক নহৰু।
নহৰু খেতি আইতা নিজে কৰে নেকি? নহৰু খেতি নিজে কৰে। মই হেৰি অল আছাম ট্ৰেভেলিং কৰিছোঁ তাৰমানে গোটেই অসম ঘূৰিছোঁ মানে খোজকাঢ়ি। গাইজ ইয়াত ইমানেই বেছি নহৰু দেখিছোঁ তাৰমানে মই নিজকে ৰখাব পৰা নাই। মই আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া চাওক এইখিনিতো গোটেই শুকাই থোৱা আছে গোটেই নহৰু দেখিছে ন, সৰু সৰু নহৰু গোটেই মানে মানুহখিনিয়ে মানে খেতি কৰি মানে নহৰু খেতি কৰে দেখিছেনে। তো বলক আপোনালোকক এতিয়া মই দেখাবলৈ চেষ্টা কৰিম নদী কিনাৰলৈ যাওঁ। আৰু কি নদী বুলি কয় সোৱণশিৰি নদী দেখাই আছোঁ আপোনালোক গাইজ ৰ'ব। এণ্ড গাইজ এয়া চাওক গোটেইখিনি জাল, এই জালখিনিৰ নাম বোলে ৰজা ৰাণী আৰু পুৰা মাছ ধৰে এই জালেদি। পুখুৰী কি কয় নদীত পুৰা মাছ পায়, ডাঙৰ ডাঙৰ মাছ পায়। ইয়াক দেখিছেনে গোটেইখিনি জালে জাল। আৰু গাইজ এতিয়া মই বৰ্তমান আছোঁ সোৱণশিৰি নদীৰ একেবাৰে ওচৰতে। মই আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিছোঁ। তো গাইজ এয়া চাওক গোটেই নদীখন ইমান ধুনীয়া সোৱণশিৰি নদী চাওক। আৰু এইফালে তলফালে গোটেই জাল শুকাই থোৱা আছে আৰু মাছ ধৰে বোলে বহুত ডাঙৰ ডাঙৰ মাছ। আৰু মাছ ধৰি কিনে এনেকুৱা বটুৱাত ভৰাই। আৰু সেই দেখিছেনে নাও আছে আৰু ফেৰী আছে। ফেৰীটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো অলপ বহুত মজা লাগিছে গাইজ। এইখিনি কলমা বুলি কয় বোলে, মই নাজানো কিন্তু নামটো নাজানো। কলমা বুলি কয় ন? কলমা। আৰু এইখিনি খোৱা বস্তু কি চব্জি খায় নে? চব্জি খায়। চব্জি মানে মাটিমাহৰ নিচিনা টাইপৰ মানে খায়। হৈছে গাইজ সোৱণশিৰি নদী গাইজ চাওক। ৱাও কি আছে এইফালে ভিতৰত? তেল ডিজেল তেল কিবা কিবি ইয়াত মানুহ ইয়াত ৰাতি ইয়াত শুৱে থাকে তাৰমানে মানুহ ন। মই কিন্তু সাঁতুৰিব নাজানো আকৌ, বচাবনে? বচাব লাগিব। ঠিক আছে ঠিক আছে। গাইজ এয়া চাওক ইয়াত গোটেইখিনি কলমা খেতি কৰে বুলি কৈছে। মই নাজানো মানে অসমীয়াত কি বুলি কয়, কলমা কয় নে কি কয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন। মানে ফাৰ্ষ্ট টাইম দেখিছোঁ মানে মই এনেকুৱা যে। তো এয়া চাওক গোটেই গৰু চৰি আছে এইখিনিত, মানে এৰাল দি থৈ দিছে তাৰমানে পাক খাই আছে গোটেইখিনি। তো এয়া কিবা চাফা কৰি আছে চাগে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। লাঠিয়েদি তাৰমানে ট্ৰেক্টৰেদি মৰণা মাৰে ন? মৰণা আচ্ছা আচ্ছা। আজি মানে লাঠিয়েদি কোবাব তাৰমানে ন? কোবালে তাৰমানে এনেকুৱা লাঠি তাৰমানে ন? কেনেকে এনেকে তাৰমানে একবাৰ মানুহৰ গাত পৰিলে খতম আৰু তাৰমানে। এইটো গছ তাৰমানে ইয়াৰ গুটিটো আছে তাৰমানে ন? এইটো কেঁচাকেও খাব পাৰে নে? কেঁচাকেও খায়। মাটিমাহ নিচিনা টেষ্ট নে? বেছি টেষ্ট হ'বলা। মটৰ সোৱাদটো আহিছে মটৰ নিচিনা কিবা কিবি। গোটেই মানুহখিনি ইয়াত খেতি কৰে আৰু এনেকুৱা যে বিকে তাৰমানে কেজি নাইকমে তাৰমানে 100 এবভ হৈ যায় তাৰমানে 100 এবভ মানে 1 কেজি দাম। তো ভাবি চাওক খেতিটো লাভ হয় তাৰমানে ইয়াত মানে বহুত মানুহে খেতি বিজনেছ কৰে তাৰমানে গোটেই খেতি কৰি গোটেই জীৱন নিৰ্বাহ কৰে মানে বহুত ধুনীয়া। হবা যে সেইখিনিৰ পৰা সেই আগলৈকে তাৰমানে গোটেই খেতি যে এজন মানুহে কৰিছে চাওক। এয়া হৈছে আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল হাউচ চাওক, চাংঘৰ জানে আপোনালোকে। ইয়াত মানে বহুত ঘনকৈ আছে ঘৰবোৰ যে, ইয়াত এঘৰ ইয়াত এঘৰ ইয়াত এঘৰ তাৰমানে বহুত ঘন। তো গাইজ ভিডিঅ'টোৰ যে লাষ্ট এণ্ডিংটো নেক্সট মৰ্ণিং বনাইছোঁ। কালি ৰাতি সিহঁতৰ ঘৰতে আছিলোঁ। তো বহুত ভাল মানুহখিনি আৰু ইয়াত চাওক মৰ্ণিং পৰিৱেশ কেনেকুৱা, জেগাটো মানে বহুত ধুনীয়া জেগা। তো বাই ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ।